আজি আমি অসম পুলিচ ইউবিৰ 10খন জিলাৰ ফাইনেল এক্সপেক্টেড কাট অফ মই লৈ আহিছোঁ। আজি মই ইউবিৰ কাট অফ যিহেতু পাৰ্চেণ্টেজ কৈছিল তাত মই মানে কিমান মান কাট অফতকৈ বেছি যাব সেইটো মই পাৰ্চেণ্টেজ লগত প্লাছ কৰি পাৰ্চেণ্টেজ হিচাপত কৈ যাম, আৰু ইউবিত আমাৰ ভাইবা আৰু একাডেমি মাৰ্ক প্লাছ কৰি কাট অফতকৈ কিমান বেছি যাব সেইটো মই কৈ যাম। তুমি তাত ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকা। ফাৰ্ষ্টৰ কথাটো হ'ল আমাৰ বজালী ডিষ্ট্ৰিক্ট। বজালী ডিষ্ট্ৰিক্টৰ বিষয়ে যদি আমি ক'বলৈ যাওঁ, তাত আমাৰ ইউআৰত এবিত ইউআৰত যদি আমি ক'বলৈ যাওঁ, এবিত আমাৰ 117.67 গৈছিল। তাত আমাৰ বজালী ডিষ্ট্ৰিক্টত 4.50 প্লাছ হ'ব লাগে আৰু 122.17 মান যোৱাৰ ফুল চান্স আছে এবিত ইউআৰত বজালী ডিষ্ট্ৰিক্টৰ। আৰু এছ চিত 115.45 যিহেতু গৈছিল, তাত আমাৰ 4 মান প্লাছ হ'ব চাগে। আমাৰ 119.45 মান যোৱাৰ চান্স আছে এছ চিত। এছ টি পিত আমি ক'বলৈ গ'লে 112.53 গৈছিল, তাত 3.50 মাৰ্ক প্লাছ হোৱাৰ চান্স আছে। তাত আৰু ক'বলৈ গ'লে 116 মান যোৱাৰ চান্স আছে পাৰ্চেণ্টেজত। আৰু অ' বি চি বা এম অ' বি চি ক'বলৈ গ'লে 114.37 গৈছিল কাট অফ, তাত 3 মান প্লাছ হ'ব, তাত 117.37 মান যোৱাৰ ফুল চান্স আছে। আৰু আমি বজালী ডিষ্ট্ৰিক্টৰ কথা ক'বলৈ গ'লে এতিয়া হ'ল ইউবিত আমাৰ ইউআৰত 65.50 মান গৈছিল, আৰু তাত আমাৰ 6 মান প্লাছ হ'ব চাগে, 71.50 মান যোৱাৰ চান্স আছে ইউআৰত। আৰু এছ চিত 62.34 কাট অফ গৈছিল, তাত 5 মান প্লাছ হ'ব, তাত আমাৰ 67.34 মান যোৱাৰ চান্স আছে। এছ টি পি আমাৰ 64.53 কাট অফ গৈছিল, তাত আমাৰ 5.50 প্লাছ হোৱাৰ চান্স আছে, আমাৰ 70 মান যোৱাৰ চান্স আছে। আৰু অ' বি চি বা এম অ' বি চি 60.97 কাট অফ গৈছিল, তাত 5 মান প্লাছ হোৱাৰ চান্স আছে, তাত 66 মান যোৱাৰ ফুল চান্স আছে। আমি বজালী ডিষ্ট্ৰিক্টৰ এ বি আৰু ইউ বিৰ মই ফাইনেল এক্সপেক্ট কাট অফ দি দিলোঁ। ইয়াত যদি আছে 100% তুমি ছেভ জোনত আছা। এতিয়া হ'ল আমাৰ বাক্সা ডিষ্ট্ৰিক্ট। বাক্সা ডিষ্ট্ৰিক্ট কথা ক'বলৈ গ'লে আমাৰ এ বিত ইউআৰত 118.95% গৈছিল, তাত তোমাৰ 4.50 প্লাছ থাকিব লাগিব। 123.45 থাকিলে ছেভ জোনত আছা পাৰ্চেণ্টেজ হিচাপত। আৰু এছ চিত 116.70 গৈছে, তাত যদি তোমাৰ 3.50 প্লাছ আছে তেনেহ'লে তুমি ছেভ জোনত আছা। তেনেকুৱা 120 থাকিলে পাৰ্চেণ্টেজত ছেভ জোনত আছা। এছ টি পি 117.17 গৈছে, তাত আমি 4 মান প্লাছ যোৱাৰ চান্স আছে এছ টি পিত। 121.17 মান যোৱাৰ চান্স আছে এছ টি পিত। আৰু অ' বি চি এম অ' বি চি তাত 114.73% গৈছে, তাত 3 মান প্লাছ যোৱাৰ চান্স আছে, 117.73 যোৱাৰ চান্স আছে। আৰু অ' বি চি টি ট্ৰাইবছ তাত আমাৰ কাট অফ গৈছে, তাত আমাৰ 3 মান প্লাছ যোৱাৰ চান্স আছে। অ' বি চি টি ট্ৰাইবছৰ 3 মান প্লাছ গ'লে 117.73 যোৱাৰ ফুল চান্স আছে। আমাৰ বাক্সা ডিষ্ট্ৰিক্টত এ বি পাৰ্চেণ্টেজ কাটত ইয়াৰে আশে-পাশে থাকিব বা ইয়াৰে ছেম যোৱাৰ চান্স আছে। ইউবিত বাক্সা ডিষ্ট্ৰিক্টৰ ইউআৰত 65 কাট অফ গৈছিল, তাত আমাৰ 6 মান প্লাছ যাব, 71 মান যোৱাৰ চান্স আছে। এছ চিত 60.56 কাট অফ গৈছিল, তাত আমাৰ 5 মান প্লাছ যোৱাৰ চান্স আছে, আমাৰ 65.56 যোৱাৰ ফুল চান্স আছে। আৰু এছ টি পিত 64.72 কাট অফ গৈছিল, তাত আমাৰ 5.50 প্লাছ হোৱাৰ চান্স আছে, আমাৰ 70.72 মানে 70.72 যোৱাৰ ফুল চান্স আছে এছ টি পিত। আৰু অ' বি চিত কথা ক'বলৈ গ'লে তাত 61.21 কাট অফ গৈছিল অ' বি চি এম অ' বি চি, তাত আমাৰ 5 মান প্লাছ যোৱাৰ চান্স আছে, আৰু 66.21 যোৱাৰ ফুল চান্স আছে অ' বি চি। আৰু অ' বি চি টি ট্ৰাইবছৰ আমাৰ 60.46 কাট অফ গৈছিল, তাত আমাৰ 5 মান প্লাছ যোৱাৰ চান্স আছে, আৰু ক'বলৈ গ'লে টোটাল 65.46 মান যোৱাৰ ফুল চান্স আছে। আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ এ বি আৰু ইউ বিৰ কাট অফ এনেকুৱাই থাকিব, ইয়াতকৈ আৰু আহি নাযাব চাগে। এতিয়া হ'ল 3 নম্বৰত বৰপেটা ডিষ্ট্ৰিক্ট। বৰপেটা ডিষ্ট্ৰিক্টৰ আমি এ বি পাৰ্চেণ্টেজত ক'বলৈ গ'লে ইউআৰত 115.85 গৈছে, তাত আমাৰ 3.50 মাৰ্ক প্লাছ যাব, মানে 4তকৈ অলপ কমে যাব। 119.35% যোৱাৰ চান্স আছে। আৰু এছ চিত 111.18% গৈছে, তাত আমাৰ 3 মান প্লাছ যোৱাৰ চান্স আছে, 114 বা 0.18 মান যোৱাৰ চান্স আছে। আৰু এছ টি পিত কাট অফ কম গৈছে, 107.85 গৈছে, তাত যদি তোমাৰ 3 মান প্লাছ আছে, 3.20 মান প্লাছ আছে, 100% চান্স আছে, 111 মান পাৰ্চেণ্টেজ যোৱাৰ চান্স আছে। অ' বি চি 110.95 কাট অফ গৈছে, তাত যদি তোমাৰ 3.40 চামথিং আছে, 100% আহি যাব অ' বি চিত। 114.35 মান যোৱাৰ চান্স আছে পাৰ্চেণ্টেজত।
আৰু বৰপেটা ডিষ্ট্ৰিক্টৰ ইউআৰত আমাৰ 63.46 কাট অফ গৈছে। তাত আমাৰ 5.60 মান যোৱাৰ চান্স আছে। তাত আমাৰ 69 চামথিং যোৱাৰ চান্স আছে। তাৰপিছত আমাৰ এছ চিত আমাৰ 62.10 পইণ্ট কাট অফ গৈছিল। আৰু যদি আমি এছ চিত ক'বলৈ যাওঁ তাত 5 মান প্লাছ হোৱাৰ চান্স আছে, 67.10 মান যোৱাৰ চান্স আছে। এছ টি পিত আমাৰ 59 কাট অফ গৈছিল। 59 পৰা মিনিমাম আমাৰ 4 প্লাছ হ'ব। তাত আমাৰ 63 মান যোৱাৰ চান্স আছে এছ টি পিত। আৰু অ' বি চি বা এম অ' বি চিত আমাৰ 59.37 কাট অফ গৈছিল। তাত আমাৰ 5 মান প্লাছ যাব অ' বি চিত। টোটাল আমাৰ 64.37 মান যোৱাৰ চান্স আছে ইউ বি। আমাৰ বৰপেটা ডিষ্ট্ৰিক্টৰ এ বি আৰু ইউ বিৰ কাট অফ এনেকুৱাই যাব, ইয়াতকৈ আৰু হাই নাযায়। এতিয়া হ'ল আমাৰ 4 নম্বৰত বিশ্বনাথ ডিষ্ট্ৰিক্ট। বিশ্বনাথ ডিষ্ট্ৰিক্টৰ আমাৰ এ বিৰ বিষয়ে যদি ক'বলৈ যাওঁ, আমাৰ ইউ আৰত 120.90 কাট অফ গৈছে। তাত আমাৰ ইউ আৰত বিশ্বনাথ ডিষ্ট্ৰিক্টৰ 5 মান প্লাছ যোৱাৰ চান্স আছে। এ বিত 125.90% যোৱাৰ চান্স আছে। এছ চিত 115.63 কাট অফ গৈছে। তাত আমাৰ 4 মান প্লাছ যোৱাৰ চান্স আছে, 119.63 মান যোৱাৰ চান্স আছে। আৰু এছ টি পিত আমাৰ 119.40 কাট অফ গৈছে। তাত আমাৰ 4.50 কাট অফ যোৱাৰ চান্স আছে। তাত আমাৰ ক'বলৈ গ'লে 123.90 মান যোৱাৰ চান্স আছে। আৰু এছ টি হিলছ তাত আমাৰ 114.70 কাট অফ গৈছে। এছ টি হিলছত তাত আমাৰ 3 মান প্লাছ থাকিলে আহি যাব, বা 117.70 আছে পাৰ্চেণ্টেজত আহি যাব। অ' বি চি 116.70 কাট অফ গৈছে। তাত যদি তোমাৰ 4 মান প্লাছ থাকে বা 120.70 থাকিলে 100% আহিব অ' বি চি। আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টৰ আমাৰ অ' বি চি ট্ৰাইবছৰ আমাৰ 115.93 কাট অফ গৈছে। তাত যদি তোমাৰ 3 মান প্লাছ থাকে, 118.93 থাকে, 100% আহিব। আৰু বিশ্বনাথ ডিষ্ট্ৰিক্টত যদি আমি ইউ বিৰ কথা ক'বলৈ যাওঁ, তাত ইউ আৰত 67.66 কাট অফ গৈছে। তাত আমাৰ ইউ আৰত কথা ক'বলৈ গ'লে 7 মান প্লাছ লাগিবই, 74.66 থাকিলে 100% ছেফ জন। এছ চিত 64.94 কাট অফ গৈছে। তাত তোমাৰ 5 মান প্লাছ লাগিব। ধৰিবলৈ হ'লে টোটালত 69.94 থাকিব লাগিব এছ চিত। আৰু এছ টি পিত 66.34 যিহেতু কাট অফ গৈছে, তাত আমাৰ 6 মান প্লাছ লাগিব, 72.34 মান থাকিলে তুমি ছেফ জনত আছা। এছ টি হিলছত 61.08 কাট অফ গৈছে। তাত 5 মান প্লাছ থাকিলে আহিব, 66.08 থাকিলে 100% ছেফ জন। আৰু অ' বি চিৰ কথা ক'বলৈ গ'লে তাত আমাৰ 64.18 কাট অফ গৈছে। তাত তোমাৰ 5 মান প্লাছ থাকিলে 69.18 কাট অফ যোৱাৰ চান্স আছে অ' বি চিত। বিশ্বনাথ ডিষ্ট্ৰিক্টৰ আমাৰ এ বি আৰু ইউ বিৰ এনেকুৱাই কাট অফ যাব, ইয়াতকৈ আৰু হাই নাযায়। এতিয়া হ'ল আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট। বঙাইগাঁও ডিষ্ট্ৰিক্টৰ আমাৰ এ বি পাৰ্চেণ্টেজ হিচাপত কাট অফ গৈছিল ইউ আৰত 116.27। তাত আমাৰ 4 মান প্লাছ যোৱাৰ চান্স আছে। 116.27 যিহেতু কাট অফ গৈছিল ইউ আৰত, তাত আমাৰ 4 মান প্লাছ হৈ 120.27 যোৱাৰ চান্স আছে। এছ চিত 115.27 কাট অফ গৈছিল। তাত আমাৰ 3.50 কাট অফ যোৱাৰ চান্স আছে, বা বেছি যোৱাৰ চান্স আছে। তাত 118.77 থাকিলে তুমি এছ চিত এ বিত ছেফ জনত আছা। আৰু এছ টি পিত 110.45 কাট অফ গৈছে। তাত তোমাৰ 3 মান প্লাছ যোৱাৰ চান্স আছে, 113.45 থাকিলে ছেফ জনত আছা। আৰু অ' বি চিত বা এম অ' বি চিত 112.65 কাট অফ গৈছে। তাত যদি তোমাৰ 3 মান প্লাছ আছে, 115.65 যদি হয়, ছেফ জনত আছা। আৰু অ' বি চি টি ট্ৰাইবছৰ 107.98 কাট অফ গৈছে। তাত যদি তোমাৰ 3 মান প্লাছ হৈ আছে, তাত যদি 3 মান প্লাছ হৈ 110.98 থাকে, 100% ছেফ জনত আছা। আৰু এতিয়া হ'ল আমাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ ইউ বিত ইউ আৰত 64.12 কাট অফ গৈছে। তাত যদি তোমাৰ 6 মান প্লাছ আছে, তোমাৰ 70.12 আছে, 100% ছেফ জনত আছা। এছ চিত 63.70 কাট অফ গৈছে। তাত তোমাৰ 5 মান প্লাছ যোৱাৰ চান্স আছে। তাত তোমাৰ 68.70 থাকিলে ছেফ জনত আছা। আৰু এছ টি পিত 59.17 কাট অফ গৈছে। তাত যদি তোমাৰ 5 মান প্লাছ আছে, 64.17 আছে, 100% ছেফ জনত আছা। আৰু অ' বি চিত বা এম অ' বি চিত কাট অফ গৈছে 59.96। তাত তোমাৰ 5 মান প্লাছ লাগিবই, বা 64.96 থাকিলে 100% ছেফ জনত আছা অ' বি চি, এম অ' বি চি। আৰু অ' বি চি টি ট্ৰাইবছৰ 59.99 কাট অফ গৈছে। তাত তোমাৰ 4.50 মান মাৰ্ক লাগিবই। তাত তোমাৰ 60.49 থাকিলে 100% ছেফ জনত আছা। এতিয়া হ'ল কাছাৰ ডিষ্ট্ৰিক্ট। কাছাৰ ডিষ্ট্ৰিক্টৰ এ বিত আমাৰ ইউ আৰত 114.53% কাট অফ গৈছে। তাত 3.50 মাৰ্ক প্লাছ যোৱাৰ চান্স আছে, 118.03 থাকিলে 100% ছেফ জনত আছা। আৰু এছ চিত 112.95 কাট অফ গৈছে। তাত 3 মান মাৰ্ক প্লাছ যোৱাৰ চান্স আছে, 115.95 পাৰ্চেণ্টেজ থাকিব লাগে।
আৰু এছ টি পিত 104.75 কাট অফ গৈছে তাত 2 পইণ্ট যদি তোমাৰ 50 মাৰ্ক বেছি আছে তথাপিও ফুল চান্স আছে 107.25 থাকিলে তোমাৰ নাম আহিব কাছাৰ ডিষ্ট্ৰিক্টত এছ টি হিলছত 103.48 কাট অফ গৈছে তাত যদি তোমাৰ 2 মাৰ্ক প্লাছ হৈ আছে 100% নাম আহিব 105.48 মান যোৱাৰ চান্স আছে অবিচিত 110.35% কাট অফ গৈছিল তাত তোমাৰ 3 মান মাৰ্ক প্লাছ যোৱাৰ চান্স আছে 113.35 থাকিলে আহি যাব আৰু অবিচিটি তাৰপিছত 110.35 কাট অফ গৈছিল তাত তোমাৰ 2.50 মাৰ্ক যদি বেছি আছে তোমাৰ পাৰ্চেন্টেজত 112 যদি 85 বেছি আছে 100% আহি যাব আৰু অবিচি আমি যদি ক'বলৈ যাওঁ কাছাৰ ডিষ্ট্ৰিক্টৰ ইউবি ইউআৰত আমাৰ 62.40 কাট অফ গৈছে 62.40 যদি গৈছে তাত তোমাৰ 5.50 মাৰ্ক বেছি লাগিব বা হিচাপত ক'বলৈ গ'লে টোটালত 67.90 থাকিলে তুমি সেফ জোনত আছা আৰু এছচিত 60.89 কাট অফ গৈছে তাত তোমাৰ 4.50 মাৰ্ক বেছি থাকিলে এছচিত আহি যাব টোটালত 65.39 লাগিব আৰু এছটিপিত 53.99 কাট অফ গৈছে তাত তোমাৰ 4 মান প্লাছ লাগিবই টোটালত 58 মান পাই গ'লে আহি যাব এছটি হিলছত 56.66 কাট অফ গৈছে তাত তোমাৰ 4 মান প্লাছ যোৱাৰ চান্স আছে আৰু 60.66 মান যোৱাৰ চান্স আছে ওবিচি বা এমওবিচিত 59.95 কাট অফ গৈছে তাত তোমাৰ 5 মান প্লাছ লাগিব টোটালত আমাৰ 64.95 মান যোৱাৰ চান্স আছে আৰু ওবিচি টি টাইপছৰ আমাৰ 59.95 কাট অফ গৈছে তাত তোমাৰ 5 মান প্লাছ লাগিব 64.95 যোৱাৰ চান্স আছে কাছাৰ ডিষ্ট্ৰিক্টৰ এপি আৰু ইবিৰ এনেকুৱাই কাট অফ যাব ইয়াতকৈ আৰু মোৰ সম্ভাৱনা বেছি নাযায় এতিয়া হ'ল আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ এবি পাৰ্চেন্টেজ হিচাপত কলেক্ট কৰিবলৈ গ'লে আমাৰ ইউআৰত 119.93 কাট অফ গৈছে তাত তোমাৰ 5 মান মাৰ্ক প্লাছ যোৱাৰ চান্স আছে তোমাৰ 124.93 মান যোৱাৰ চান্স আছে এছচিত 114.10 কাট অফ গৈছিল পাৰ্চেন্টেজত তাত আমাৰ 3 মান মাৰ্ক প্লাছ যোৱাৰ চান্স আছে টোটালত 117.10 যোৱাৰ চান্স আছে এছটিপিত 115.38 কাট অফ গৈছে তাত তোমাৰ 4 মান প্লাছ যোৱাৰ চান্স আছে 119.38 যোৱাৰ চান্স আছে আৰু এছটি হিলছত আমাৰ 111.14 কাট অফ গৈছে তাত 3 মান মাৰ্ক প্লাছ যোৱাৰ চান্স আছে 114.40 যোৱাৰ ফুল চান্স আছে ওবিচি বা এমওবিচিৰ কথা ক'বলৈ গ'লে তাত আমাৰ 117.87 কাট অফ গৈছে তাত তোমাৰ 4 মান মাৰ্ক প্লাছ থাকিব লাগিব তাত 121.87 টোটালত থাকিলে 100% সেফ জোনত আছে এইটো পাৰ্চেন্টেজ মই কৈ দিছোঁ ওবিচি টি টাইপছত 170.15 মাৰ্ক আছে যেহেতু কাট অফ গৈছে পাৰ্চেন্টেজত তাত তোমাৰ 4 মান মাৰ্ক প্লাছ থাকিলে টোটাল পাৰ্চেন্টেজত 121.15 মাৰ্ক থাকিলে সেফ জোনত আছে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ এবিত এনেকুৱাই যোৱাৰ চান্স আছে আৰু ইউআৰত 66.60 কাট অফ গৈছে তাত যদি তোমাৰ 6 প্লাছ আছে সেফ জোনত আছা 72.60 থাকিলে আহি যাব আৰু এছচিত 64.56 কাট অফ গৈছে তাত যদি তোমাৰ 5 মান প্লাছ থাকে টোটালত 69.56 থাকে আহি যাব এছটিপিত আমাৰ 62.84 কাট অফ গৈছে তাত তোমাৰ 5 মান প্লাছ লাগিবই টোটালত আমাৰ 67.84 যোৱাৰ চান্স আছে আৰু এছটি হিলছত আমাৰ 60.08 কাট অফ গৈছে তাত তোমাৰ 4.50 মাৰ্ক প্লাছ লাগিব তাত তোমাৰ 60.58 টোটাল যোৱাৰ চান্স আছে এছটি হিলছৰ আৰু ওবিচি বা এমওবিচি আমাৰ 65.60 কাট অফ গৈছে তাত আমাৰ 5 মাৰ্ক প্লাছ যোৱাৰ চান্স আছে 70.60 যোৱাৰ চান্স আছে আৰু ওবিচি টি টাইপছৰ আমাৰ 65.60 সেম কাট অফ গৈছে ওবিচি আৰু ওবিচি টি টাইপছৰ আমাৰ তাত আমাৰ 4.50 প্লাছ যোৱাৰ চান্স আছে 70.10 মান যোৱাৰ ফুল চান্স আছে চৰাইদেউ ডিষ্ট্ৰিক্টৰ এবি আৰু ইবিৰ এনেকুৱাই কাট অফ যাব ইয়াতকৈ আৰু হাই নাযায় হ'ল চিৰাং ডিষ্ট্ৰিক্টৰ আমাৰ কাট অফ ইউআৰত এবি পাৰ্চেন্টেজত 118.17 কৈছে তাত আমাৰ 4 মাৰ্ক প্লাছ যোৱাৰ চান্স আছে 122.17 পাৰ্চেন্টেজ হিচাপত থাকিব লাগে আৰু এছচিত 115.70 কাট অফ গৈছে তাত তোমাৰ 3.50 মাৰ্ক যদি বেছি আছে ফুল চান্স আছে 119.20 পাৰ্চেন্টেজত যদি থাকে ফুল চান্স আছে আৰু এছটিপিত আমাৰ 115.83 কাট অফ গৈছে তাত তোমাৰ 3 মান মাৰ্ক প্লাছ যোৱাৰ চান্স আছে 118.83 পাৰ্চেন্টেজ টোটালত যোৱাৰ চান্স আছে আৰু ওবিচি 114.20 কাট অফ গৈছে তাত তোমাৰ 3 মাৰ্ক প্লাছ যোৱাৰ চান্স আছে টোটাল আমাৰ 117.20 পাৰ্চেন্টেজত যোৱাৰ চান্স আছে আৰু ওবিচি টি টাইপছৰ আমাৰ 112.82 কাট অফ গৈছে তাত তোমাৰ 3 মাৰ্ক প্লাছ যোৱাৰ চান্স আছে 115.82 যোৱাৰ ফুল চান্স আছে আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ এবিত এনেকুৱাই পাৰ্চেন্টেজ যোৱাৰ চান্স আছে মানে কাট অফ আৰু ইউআৰত আমাৰ 64.72 কাট অফ গৈছে তাত তোমাৰ 5 মাৰ্ক প্লাছ যোৱাৰ চান্স আছে টোটাল আমাৰ 69.72 যোৱাৰ ফুল চান্স আছে এছচিত 63.30 কাট অফ গৈছে তাত আমাৰ 4.50 মাৰ্ক বেছি আছে ফুল চান্স আছে টোটাল 67.80 থাকিলে ফুল চান্স আছে আৰু এছটিপিত
3.70 কাট অফ গৈছে তাত তোমাৰ যদি 4.50 মাৰ্ক বেছি আছে 100% ছেফ জোনৰ কথা তাত টোটাল তোমাৰ এছটিপিত 68.20 মাৰ্ক থাকিলে 20 পইণ্ট থাকিলে 100% আছা ছেফ জোনত ওবিসি আমাৰ 60.08 কাট অফ গৈছে তাত তোমাৰ 4 মাৰ্ক প্লাস থাকিলে টোটাল আমাৰ 64.08 থাকিলে আহি যাব আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ এবি আৰু ইবিত এনেকৈ কাট অফ যাব ইয়াতকৈ বেছি নাযায় এতিয়া হ'ল আমাৰ দৰং ডিষ্ট্ৰিক্টত আমাৰ ক'বলৈ গ'লে এবিত পাৰ্চেণ্টেজত ইউআৰত 120.03 কাট অফ গৈছে তাত তোমাৰ 5 প্লাস লাগিব পাৰে বা টোটাল আমাৰ 125.03 যোৱাৰ চান্স আছে পাৰ্চেণ্টেজত এছচিত 117.42 কাট অফ গৈছে তাত তোমাৰ 4 মান প্লাস যোৱাৰ চান্স আছে 121.42 যোৱাৰ ফুল চান্স আছে আৰু এছটিপিত 112.50 কাট অফ গৈছে তাত তোমাৰ 3 মান প্লাস থাকিলে আহিব এছটিপিত 115.50 থাকিলে আহি যাব আৰু ওবিসিত 115.83 কাট অফ গৈছে ওবিসি তার যদি তোমার 3 প্লাস আছে 118.83 আহি যাব আর ওবিসি টি ট্রাইবসত 111.80 কাট অফ গৈছে তাত তোমার 3 প্লাস থাকিলে 114.80% টোটালত এনেকৈ যোৱাৰ চান্স আছে ওবিসি টি ট্রাইবসত এতিয়া হল আমাৰ ইউআর দৰং ডিস্ট্রিক্টত ইউআরত আমাৰ ইউবিত 66.88 কাট অফ গৈছিল 88 কাট অফ গৈছিল আৰু যদি তোমাৰ ইউআর 6 প্লাস আছে 72.88 হৈ আছে আহি যাব 100% এছচিত 62.58 কাট অফ গৈছে তাত তোমাৰ 5 মান প্লাস যোৱাৰ চান্স আছে টোটাল আমাৰ 67.58 মান যোৱাৰ চান্স আছে আৰু এছটিপিত আমাৰ 61.62 কাট অফ গৈছে তাত তোমাৰ যদি 5 মান প্লাস আছে তেনেহলে 100% অহাৰ চান্স আছে টোটাল আমাৰ 66.62 মান যোৱাৰ চান্স আছে ওবিসি বা এমওবিসি কাট অফ আমাৰ 64.38 গৈছিল তাত তোমাৰ 5 মান যদি প্লাস থাকে টোটাল আমাৰ 69.38 থাকিলে আহি যাব আৰু ওবিসি টি ট্রাইবসত আমাৰ 62.08 কাট অফ গৈছিল তাত তোমাৰ যদি 4 মাৰ্ক প্লাস আছে 100% আহিব তাত তোমাৰ 66.08 থাকিলে 100% অহাৰ চান্স আছে আমাৰ দৰং ডিস্ট্রিক্টৰ এবি আৰু ইবি এনেকৈ কাট অফ যাব ইয়াতকৈ আৰু হাই নাযায় চাগে এতিয়া হল আমাৰ ধেমাজি ডিস্ট্রিক্ট আমাৰ 10খন ডিস্ট্রিক্টৰ এটো হল লাস্টখন ডিস্ট্রিক্ট ধেমাজি ডিস্ট্রিক্ট আমাৰ এবিত মানে ক'বলৈ গ'লে ইউআৰত 120% কাট অফ গৈছিল তাত 5 মাৰ্ক প্লাস যোৱাৰ চান্স আছে 125% হিচাপত যোৱাৰ চান্স আছে আৰু এছচিত 170.10 কাট অফ গৈছিল তাত আমাৰ 4 মাৰ্ক প্লাস থাকিলে আহি যাব 121.10 হলে টোটাল আহি যাব আৰু এছটিপিত 119.33% গৈছিল তাত 5 মাৰ্ক যদি প্লাস থাকে টোটাল আমাৰ 124.33 যদি হৈ যায় আহি যাব আৰু ওবিসি আমি ক'বলৈ গ'লে 115.63 কাট অফ গৈছিল তাতে যদি তোমাৰ 3 মাৰ্ক প্লাস থাকে টোটালত 118.63 থাকে আহি যাব আৰু ওবিসি টি ট্রাইবসত তাত আমাৰ 115.40 কাট অফ গৈছিল তাত তোমাৰ 3 মান প্লাস যোৱাৰ চান্স আছে মানে 118 পইণ্ট যদি 80 বা 50-60 যেনেকুৱা সামথিং যোৱাৰ চান্স আছে আৰু ইবিত আমি ইউআৰত ধেমাজি ডিস্ট্রিক্ট কথা ক'বলৈ গ'লে 66.12 কাট অফ গৈছে তাত তোমাৰ 7 মান মাৰ্ক প্লাস যোৱাৰ চান্স আছে টোটাল আমাৰ 73 মান থাকিলে আহি যাব ইউআৰত আৰু এছচিত 64.40 কাট অফ গৈছে তাত যদি তোমাৰ 6 মান প্লাস থাকে টোটাল তোমাৰ 70.40 থাকে 100% আহিব এছটিপিত 64.60 কাট অফ গৈছে তাত যদি তোমাৰ 6 মান প্লাস থাকে টোটাল 70.60 থাকিলে আহি যাব আৰু ওবিসি 64.12 কাট অফ গৈছিল তাত যদি তোমাৰ 5 মান প্লাস থাকে টোটাল 69.12 থাকে 100% আহিব আৰু ওবিসি টি ট্রাইবসৰ 60.04 কাট অফ গৈছিল তাত যদি 5 মাৰ্ক প্লাস থাকে টোটাল 65.04 থাকে 100% আহিব ধেমাজি ডিস্ট্রিক্টৰ এবি আৰু ইবিত এনেকৈ কাট অফ যাব আজি আমি এনেকৈ 10খন ডিস্ট্রিক্টৰ কাট অফ কাষ্ট ওয়াইজ কৈ দিলো পিছত আৰু 25খন ডিস্ট্রিক্ট বাকি থাকিব এটো মই 2-3টা ভিডিঅত মই কভাৰ কৰিবলৈ চেষ্টা কৰিম তোমালোকে যেহেতু এই আমাৰ এক্সপেক্টেড কাট অফটো চাইছা আমাৰ হিচাপত কাট অফ এনেকৈ যাব ইয়াতকৈ আৰু হাই নাযাব ইয়াতকৈ অলপমান কমো যোৱাৰ চান্স আছে যদি ইয়াতকৈ তোমাৰ অলপমান কমো মাৰ্ক আছে তথাপিও তোমাৰ 100% চান্স আছে তুমি যদি ভিডিঅটো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাইছা মই সকলোকে মই ধন্যবাদ কৰিছো